দেশৰ ৰাজধানী নতুন দিল্লীত অনুষ্ঠিত হৈ থকা বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক অধিৱেশনৰ আজি যিহেতু চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশে আগবাঢ়িব। চৰাইদেউ মৈদাম ক্ষেত্ৰ আৰু ইউনেস্কোৰ যি বিশ্ব ঐতিহ্য সমিতিৰ সন্মিলন হৈ আছে, এই সন্মিলনতে হয়তো ঘোষণা হ'ব বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সেই তালিকাখন। আৰু আমি বৰ্তমান যিহেতু চৰাইদেউ মৈদাম ক্ষেত্ৰত আছোঁ, চৰাইদেউ মৈদাম ক্ষেত্ৰই যিহেতু ৬০০ বছৰীয়া আহোম ৰাজত্ব কালৰ গৌৰৱময় ঐতিহ্য বহন কৰে। চৰাইদেউ মৈদাম ক্ষেত্ৰৰ সম্পৰ্কত আমি জানিবৰ কাৰণে চেষ্টা কৰিম। চৰাইদেউ মৈদাম ক্ষেত্ৰ আচলতে মৈদামসমূহ কেনেধৰণৰ বৈশিষ্ট্য, চৰাইদেউ মৈদাম ক্ষেত্ৰৰ এই যিসমূহ মৈদাম আছে, মৈদামসমূহ ক'ত কেনেদৰে বিস্তাৰিত হৈ আছে বা মৈদামসমূহ কেনেধৰণে আছে, আমি জানিবৰ কাৰণে চেষ্টা কৰিম। সামগ্ৰিকভাৱে প্ৰথমে এটা দৃশ্য দেখুৱাম। এনেধৰণে আচলতে বিভিন্ন মৈদাম আছে এই ঠাইত। প্ৰায় ৯০টাতকৈ অধিক মৈদাম আছে এই চৰাইদেউ মৈদাম ক্ষেত্ৰত আৰু প্ৰায় ৮০০ বিঘাৰো অধিক মাটিভূমি আছে মাটিকালিত। এই মৈদামসমূহ বিস্তাৰিত হৈ আছে। মৈদামসমূহ কেনেদৰে সংৰক্ষণ কৰা হৈছিল, কেতিয়াৰ পৰা সংৰক্ষণ কৰিছিল আৰু কোনে এই কাৰ্যত জড়িত হৈ আছে, এই সন্দৰ্ভত মই জানিবৰ কাৰণে চেষ্টা কৰিম। ইয়াৰ স্থানীয় লোক আছে, মৃদুল কোঁৱৰ ডাঙৰীয়া আছে, তেখেতৰ পৰা মই মন্তব্য ল'ম। আৰু তাৰ মুহূৰ্তত ক'ব বিচাৰিছোঁ, যিহেতু এক দীঘলীয়া যাত্ৰা, আহোম ৰাজত্ব কালৰ সেই সময়ছোৱা, তাৰ পৰৱৰ্তী সময়ত স্বাধীনোত্তৰ যি কাল, এই কালত আচলতে মৈদাম ক্ষেত্ৰক কেনেদৰে সংৰক্ষণ কৰা হৈছে, মৈদাম ক্ষেত্ৰৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে চৰকাৰে কেনেধৰণে গুৰুত্ব প্ৰদান কৰিছে, স্থানীয় লোকসকলে কেনেধৰণে গুৰুত্ব প্ৰদান কৰিছে, কেনেধৰণে আগবাঢ়িছে, সকলো আমি এই সন্দৰ্ভত জানিবৰ কাৰণে চেষ্টা কৰিম। আৰু পোনে মই মৃদুল কোঁৱৰ ডাঙৰীয়াৰ ওচৰলৈ যাব বিচাৰিছোঁ। মৈদামৰ বৈশিষ্ট্য মানে চাওক, মৈদাম শব্দটো আমি যিটো পাইছোঁ, মৈ মানে হৈছে মাটি, দাম মানে দম। দেখাতটো আমাৰ তেনেকুৱাই লাগে, মাটি দমৰ নিচিনাই দেখায়, কিন্তু আচলতে এই শব্দটো আছিলে টাই আহোমৰ শব্দ। মই দাম, অন্তস্তৰীয় মধ্যমীয়া দত আকাৰে দাম। মই মানে হৈছে আচলতে গা ৰহা বা পচি যোৱা, আৰু দাম মানে মৃতক, মৃতকক দাম বুলি কোৱা হয়। মৃতকৰ পচি যোৱা স্থান অৰ্থাৎ কবৰস্থান। গতিকে এইটো হৈছে মৈদামৰ অৰ্থটোৱে তাৰ তাৎপৰ্য বহন কৰে। ই হৈছে ইউনিক। আমাৰ যিটো ইউনিক মানে ইয়াৰ একক বৈশিষ্ট্য হৈছে কি, মৈদামৰ নিচিনা বেলেগ বস্তু আৰু নাই। মিছৰৰ পিৰামিডটো সাদৃশ্য আছে, কিন্তু মৈদামৰ যিখিনি বৈশিষ্ট্য মিছৰৰ পিৰামিডৰ লগত নিমিলে। গতিকে ই ইউনিক কাৰণে ৱৰ্ল্ড হেৰিটেজ হ'বই লাগিব। ইয়াৰ আমি মৈদামবিলাক পাইছোঁ, 3টা প্ৰকাৰত মৈদামবিলাক বনোৱা হয়। যিখন গাৰদুৱাল আছে, গাৰদুৱালখন আমি 3টা প্ৰকাৰে পাওঁ। ঘূৰণীয়াকৈও আছে, 8কোণীয়াকৈও আছে, আৰু কিছুমান 4কোণীয়া আছে। গতিকে এই গাৰদুৱালখনৰ ভিতৰত আকৌ লঠীয়া শিল, সৰু সৰু শিল, জোঙা জোঙা শিলেৰে চাৰিওফালে বেৰা থাকে। তাৰপিছতে ভিতৰত এটা পকা কোঠালি বনায়। পকা কোঠালি হোৱাৰ আগতে, যেতিয়া ইটাৰ প্ৰচলন হোৱা নাছিল, তেতিয়া ইয়াক মানে কাঠেৰে বনাইছিলে, উৰিয়াম কাঠেৰে বনাইছিলে। কাঠেৰে বনাই লৈ ৰজাৰ মৰাহতো ঘৰটোৰ ভিতৰত দি দিয়া হয়। ৰজাই ব্যৱহাৰ কৰা অলংকাৰ পাতি, ধৰক আপোনাৰ অৰ্নামেণ্টছখিনি দিয়ে, ড্ৰেছবিলাক দিয়ে। তাৰপিছতে তেওঁ ব্যৱহাৰ কৰা তামোল খোৱা বস্তুবিলাক, ভাত পানী খোৱা বস্তুবিলাক গোটেইখিনি দি দিয়াৰ পিছত তেওঁৰ লগত জীৱন্ত মানুহ 2-4জনো গৈছিলে। কাৰণ স্বৰ্গ দেও বুলি ক'লে ভগৱানক কোৱা হয়। ভগৱানৰ লগত মৰিব পাৰিলে নিজৰো পুণ্য হয় বোলে। ৰজাক আলপৈচান ধৰিবৰ কাৰণে মানুহ দিয়া হয়, তেওঁলোকে উইলিংলি যাব বিচাৰে। গতিকে 2-4জন মানুহ দিয়ে। কি কাৰণে কোৱা হৈছে, ইয়াৰ প্ৰমাণো পোৱা গৈছে। এটা মৈদাম খান্দিছে 1998 চনৰ এটা মৈদাম খান্দিছে চেণ্ট্ৰেল আৰ্কলজি। তাত সেই মৈদামটোত আপোনাৰ 5টা স্কাল পাইছে। তাৰে 4টা মহিলাৰ আৰু তাৰে এটা পুৰুষৰ। সেই মৈদামটো খান্দি লৈ তাত সেই স্কালকেইটা পাইছে। তাৰ মানে কি, তাৰ ৰজাৰ লগত আৰু মানুহ দিয়া হৈছিলে। গতিকে সেই মৈদামটো যিটো কোঠালি বনোৱা হ'ল, আগতে কাঠেৰে বনাইছিলে, তাৰপিছত ইটাৰে বনোৱা হ'ল। ইটাৰে বনোৱাৰ পিছত ৰজাক সেই ঘৰটোত ভৰাই দি দুৱাৰত মানে শিল দি গাঁঠি বন্ধ কৰি ওপৰত মাটি জাপি মৈদাম কৰে। মৈদাম কৰাৰ পিছত আকৌ ওপৰত মানে ইটাৰে এটা লেপ দিয়ে, যাতে মাটিবিলাক খহি শেষ হৈ নাযায়। গতিকে এইটো দিয়া হয়। দিয়াৰ পাছত আমি কেইটামান মৈদামত দেখিছোঁ যে ওপৰত এটা ঘৰ, অতিৰিক্তভাৱে ঘৰ বনোৱা থাকে, যিটো আমি চৌচালি বুলি কওঁ। মানে এনে কোৱা হয়, আমি যিটো আমি শুনি আহিছোঁ, ধৰক বহুতে ৰিচাৰ্চ কৰিবলৈ আহে, কিছুমান তথ্য লৈও আহে, কিছুমান তেওঁলোকে লৈও যায়। তেওঁলোকে যিখিনি কৈছে সেইমতে কোৱা হয় যে জয়ধ্বজ সিংহই তেওঁৰ শাসনকালত যেতিয়া যে মিৰ জুমলাই আক্ৰমণ কৰিছিলে, তেতিয়াই কি কৰিলে, তেওঁ ইয়াৰ পৰা পলাই গুচি গৈছিলে। তেতিয়া মিৰ জুমলাই এনেকুৱা 7টা মৈদাম খান্দিছিলে। খান্দি লৈ তেতিয়া ধন সোণবিলাক যেতিয়া লুট কৰি নিলে, লুট কৰি নিয়াৰ পাছত আকৌ পুনৰ মিৰ জুমলাই গুচি যোৱাৰ পিছত জয়ধ্বজ সিংহ ঘূৰি আহি দেখিলে যে আমাৰ পুলিন পুঠাসকলৰ মৈদামবিলাকো আমি সংৰক্ষণ কৰি ৰাখিব নোৱাৰিলোঁ। গতিকে তেওঁ নিজেই অনুতপ্ত হৈ কি কৰিছিলে, মৈদামবিলাকৰ ওপৰত চাকি বন্তি জ্বলাবৰ কাৰণে ব্যৱস্থা কৰিছিলে। আৰু সেইখিনি কৰিবৰ কাৰণে ওপৰত চালি কিছুমান দিছিলে। আমাৰ পকা ষ্ট্ৰাকচাৰ দুটামান আছে, যিটো চৰাইদেউ মৈদাম বুলি ক'লে যিটো ফটো আমাৰ সাধাৰণতে আহে, তাৰ ওপৰত এটা ছাতি নিচিনা ঘৰ আছে। সেই ঘৰটো ভিতৰতে চাকি বন্তিবিলাক জ্বলাবৰ কাৰণে ব্যৱহাৰ কৰিছে। এইটো চৌচালি বুলি কোৱা হয়। গতিকে এই মৈদামৰ বৈশিষ্ট্যটো এইটোৱে। আচলতে কি হৈছে,
কিছুমান মৈদাম আছে পিয়'ৰলি মেড অফ আৰ্থ আৰু কিছুমান আছে ভিতৰত ইটাৰ ষ্ট্ৰাকচাৰটো আছে। গতিকে সেই ইটাৰ ষ্ট্ৰাকচাৰটো কিছুমান ঠাইত আমি এতিয়া 86ত যিটো খান্দিছিলে ষ্টেট আৰ্কলজি ডিপাৰ্টমেণ্টে, তাত কিন্তু খান্দোতে ছাই মানে ওলাইছিলে, ছাই সদৃশ এইখিনি মাটি ওলাইছিলে, অৰ্থাৎ ছাই মিহলি মাটি ওলাইছিলে। তো সেইকাৰণে সেই মৈদামটো আৰু চাঙুম ফুকনৰ যিখন বুৰঞ্জী, চাঙুম ফুকনৰ বুৰঞ্জীখনত কিছুমান মৈদামৰ মেজাৰমেণ্ট দিয়া আছে। সেই মেজাৰমেণ্টটোখিনি যদি আমি চাওঁ যে ৰাজেশ্বৰ সিংহৰ মৈদামৰ লগত সেই মৈদামটো আকাৰটো মিলে, আৰু যিহেতু সেইটো খান্দোতে ছাই পোৱা গৈছিলে, গতিকে সেই মৈদামটো ৰাজেশ্বৰ সিংহৰ বুলি প্ৰায় ক'ব পাৰি। কি কাৰণে মানে ৰাজেশ্বৰ সিংহৰ দিনৰ পৰা প্ৰথম হিন্দু প্ৰথামতে দাহ কৰি ছাইখিনিত কবৰ দিছিলে। গতিকে সেই মৈদামটো তেনেকুৱাকৈ সন্মুখত কিন্তু এখন গেট আছিলে, গেটখন থকাৰ কাৰণে এণ্ট্ৰেঞ্চটো সেইফালে আছে বুলি ভাবি লৈ সেইটো খান্দি লৈ তাৰপিছত পৰ্যটকে চাব পৰাকৈ ৰাস্তাটো খোলা কৰি ৰাখি মানে সেইধৰণে পৰ্যটনৰ কাৰণে মুকলি কৰি দিয়া হ'ল। আৰু একেটা ছিষ্টেমে কৰিবলৈ গৈ আছে আমাৰ চেণ্ট্ৰেল আৰ্কলজি ডিপাৰ্টমেণ্টৰ যিটো ডাঙৰ মৈদাম, যিটো আমি এনেই কওঁ শিৱসিংহৰ লগত মিল আছে চাঙুম ফুকনৰ বুৰঞ্জী হিচাপত। গতিকে সেইটো শিৱসিংহৰ মৈদাম বুলি কওঁ। কিমান দূৰ সত্য সেইটো তথ্যই ক'ব। গতিকে সেই শিৱসিংহৰ মৈদামটো খান্দোতে 5টা স্কাল্প ওলাইছিলে, হাতী দাঁতৰ টুকুৰা, কৰি, ছালপিৰা, খুৰা, এনেকুৱা ধৰণৰ বস্তু আছে। সোণৰ লটকন 3 পদ ওলাইছিলে, সৰু সৰু অকণমান। সেই বস্তুখিনি সদ্যহতে আমাৰ মিউজিয়ামত আছে। গতিকে এইখিনি আমাৰ মৈদামৰ তাৎপৰ্য। আৰু ৰজাৰ মৈদামবিলাক সাধাৰণতে ডাঙৰ হয়। ডাঙৰ মানে ৰজাৰ যিমানেই ক্ষমতাশালী হয়, ৰজাৰ লগত মানে সিমানেই মানুহ আহে। মানে যেনেকৈ আমাৰ জনপ্ৰিয় প্ৰতিনিধি মানুহ এজন ঢুকালে মানে তেওঁৰ চিতাখন ডাঙৰ হয়, প্ৰত্যেকে এডোখৰ খৰি দিওঁতে ডাঙৰ হয়। ঠিক তেনেকৈ শক্তিশালী ৰজা এজন যেতিয়া তেওঁৰ অধীনত বহুতখিনি থাকে, মানে কৰতলীয়া ৰজা থাকে, আৰু তেওঁ যেতিয়া ইয়াত মৈদাম দিয়া হয়, তেতিয়াহ'লে সেই ৰজাই সৈন্য সমান্তৰে ইয়াত মানে কবৰ দিবলৈ মাটি দিবলৈ প্ৰত্যেক যদি সৈন্যই যদি এচপৰাকৈও মাটি দিয়ে, যিমানেই মানুহ আহে সিমানেই ডাঙৰ হয়। আচলতে সেই ক্ষমতাৰ ভিত্তিত মৈদামবিলাকৰ আকাৰবিলাক সৰু ডাঙৰ হয় বুলি কোৱা হয়। আমি চৰাইদেউবাসী হিচাপে সঁচাকৈ অতিকৈ উল্লাসিত হৈছোঁ। মানে উই আৰ ভেৰি এক্সাইটেড টু হিয়াৰ দ্য নিউজ। আমি সদায় লাগি আহিছিলোঁ, কৰি আহিছিলোঁ, আৰু আমাৰ পূৰ্বজসকলেও কৰি গৈছে, আৰু বিভাগীয় চৰকাৰ সকলোৱে এই মানে ব্যৱস্থাটোৰ কাৰণেই কষ্ট কৰি আহিছে, যাতে চৰাইদেউক বিশ্বৰ মানদণ্ড পৰ্যায়লৈ লৈ যাব পাৰে। আৰু এই অনুসৰি বিভিন্ন এটা দীঘলীয়া পৰিক্ৰমা চলি আহিছে উন্নয়নৰ কাৰণে। বিশেষকৈ 1952 চনৰ পৰা ইয়াত আমাৰ পূৰ্বজসকলে এই চাওফাসকলৰ পূজাৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰিছিলে, 42খন শৰাই দিয়াৰ ব্যৱস্থা কৰিছিলে। লাহে লাহে পৰ্যায়ক্ৰমে আহিছিলে। আমাৰ মৈদাম সংৰক্ষণ সমিতি বুলি এখন গঠন হৈছিলে, তেওঁলোকে সংৰক্ষণ কৰিবলৈ লৈছিলে। মৈদাম সংৰক্ষণ সমিতিৰ পাছতে আকৌ এখন কমিটি হৈছিলে, এখন প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতি। তেওঁলোকৰ তত্ত্বাৱধানত এইখিনি আমাৰ আগবাঢ়িছিলে, সংৰক্ষণ হৈছিলে। তাৰপিছত আমাৰ এই যিটো 770 বছৰীয়া চাওলুং চুকাফা দিৱস হৈছিলে 99 চনত, বৰ্ষজোৰা কাৰ্যসূচী পাতিছিলে। ইয়াৰ সভাপতি আছিলে হিৰণ্য কোঁৱৰ, প্ৰাক্তন মানে পশুপালন মন্ত্ৰী আছিলে। ইয়ালৈ উপৰাষ্ট্ৰপতি কৃষ্ণকান্ত আহিছিলে, আমাৰ অমা কাপাং আহিছিলে, কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী SK সিনহা আহিছিলে সেইটো সময়ত। আৰু তেতিয়াই আমাৰ চৰাইদেউক লৈ থাইলেণ্ডৰ মংগোলিয়াত ইয়াৰ মানে ছেমিনাৰ পাতিছিলে। এই ধৰণে চৰাইদেউক উজ্বলাই তুলিবৰ কাৰণে চেষ্টা কৰি অহা হৈছিলে। পৰৱৰ্তী পৰ্যায়ত আমাৰ মেডাম মেফি, তাৰপিছতে 2015 চনৰ পৰা আমাৰ চৰাইদেউ মহোৎসৱে এটা গতি দিছিলেহি। আৰু এই অনুসৰি পাছৰ পৰ্যায়ত 2019 চনৰ পৰা আমাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ কাৰণে বিশেষ ধৰণে কাম কাজ আৰম্ভ কৰিছিলে। কাৰণ 2014 চনতে সেই সময়ৰ অবিভক্ত শিৱসাগৰৰ জিলাৰ DC আছিলে মীনাক্ষী সুন্দৰম ছাৰ। তেওঁ 13 চনতে 3খনমান ইয়াত কৰ্মশালা দিছিলে। কৰ্মশালাকেইখন দিয়াৰ পাছত তেওঁ ইয়াৰ তথ্যখিনি গোটেইখিনি লৈ আমাৰ চৰাইদেউক বিশ্বৰ মানে ঐতিহ্য ক্ষেত্ৰলৈ কেনেকৈ নিব পাৰি তাৰ কাৰণে এখন ডাটা প্ৰস্তুত কৰি তেওঁ ইউনেস্কোলৈ পঠিওৱাৰ ব্যৱস্থা কৰিছিলে। আৰু সেই অনুসৰি 14 চনত চৰাইদেৱে আমাৰ ইউনেস্কোৰ টেণ্টেটিভ লিষ্টত নাম সোমাইছিলে। আৰু সেই অনুসৰি 2019 চনত 19 জানুৱাৰী তাৰিখে যিটো আমাৰ ৱৰ্ল্ড হেৰিটেজ উইক পালন কৰা হয়, প্ৰথম দিনটোতে ইয়াত এখন আমাৰ ডাঙৰকৈ মিটিং হৈছিলে। সেই সময়ৰ কালচাৰেল এফেয়াৰ্ছৰ মিনিষ্টাৰ আছিলে আমাৰ কেশৱ মহন্ত ডাঙৰীয়া, তেওঁ আহিছিলে, তপন গগৈ ডাঙৰীয়া আহিছিলে, যোগেন মোহন ডাঙৰীয়া, নৱনীতা সন্দিকৈকে আৰম্ভ কৰি কেন্দ্ৰীয় মানে আৰ্কলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া আৰু ষ্টেট আৰ্কলজি ডিপাৰ্টমেণ্টৰ সমূহ কৰ্মচাৰী তেওঁলোকে ইয়াত উপস্থিত আছিলে। বিভিন্ন ধৰণৰ গণ্যমান্য ব্যক্তি আহিছিলে, আহি ইয়াতে আনুষ্ঠানিকভাৱে কথা হৈছিলে যে ইয়াত আমি চৰাইদেউক বিশ্বৰ ঐতিহ্য ক্ষেত্ৰলৈ আমি
যাতে আগুৱাই নিব পাৰোঁ, তাৰ আন্তঃগাঁথনিমূলক কামবিলাক কেনেকৈ আগবঢ়াই নিব পাৰি এই কথাখিনি আলোচনা হয় আৰু তাৰ পৰাই আমাৰ গোটেই কামখিনি আৰম্ভ কৰিছিলে পূৰ্ণ উদ্যমে। আৰু সেই অনুসৰি এজন এক্সপাৰ্ট, যিজনে আগতে এটা ছাইড ৱৰ্ল্ড হেৰিটেজ কৰি আহিছে আৰু এটা আইকনিক চিটিলৈ তেওঁ মানে উন্নীত কৰিবৰ কাৰণে তেওঁ কাম কৰি আহিছে, তেনেকুৱা এজন এক্সপাৰ্ট আছিলে। তেওঁ কে.চি. নৰিয়াল ডাঙৰীয়াক তেওঁ এক্সপাৰ্ট হিচাপে লৈ ইয়াৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে প্ৰত্যেকটো ক্ৰাইটেৰিয়া ফুলফিল হোৱাকৈ কেনেকৈ ইয়াত তুলি নিব পাৰি সেই কথাখিনি লৈ তেওঁক এনৰল কৰা হৈছিলে। আৰু সেই অনুসৰি দুইটা বিভাগৰ সমূহ কৰ্মচাৰী, ডাইৰেক্টৰ দীপিৰেখা কলি বাইদেউ আছে, ডেপুটি ডাইৰেক্টৰ আছে আমাৰ নৱজিৎ দেউৰী ছাৰৰ পৰা আৰম্ভ কৰি সকলোবিলাক কৰ্মী ইয়াত দিনে নিশাই থাকি লৈ চৰাইদেউক যি ধৰণে আগবঢ়াই নিবলৈ সেইধৰণে আন্তঃগাঁথনি উন্নয়নমূলক কামবিলাক কৰিছিলে। আৰু সেই অনুসৰি ডছিয়াৰ ছাবমিট হ'ল। 2023 চনৰ আগষ্ট 8 তাৰিখে আহিলে আমাৰ আইকমছৰ প্ৰতিনিধি আহিছিলে। তেওঁ আহি ভিজিট কৰি তাৰ ডাটাবিলাক কালেকশ্যন কৰি তেওঁ চাই গৈছে। আৰু সেই অনুসৰি আজি আমাৰ খুব কম সময় পাছতেই সিদ্ধান্ত হ'ব চৰাইদেউ ৱৰ্ল্ড হেৰিটেজ ছাইট হ'ব নহ'ব। কিন্তু আমি যিটো গম পাইছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে যে আমি খুব সোনকালেই এটা ভাল ৰিজাল্ট পাম। সেই অনুসৰি আমি ইয়াত চৰাইদেউবাসী উৎফুল্লিত হৈ আছোঁ আৰু খন্তেক সময়তে যিটো ৰিজাল্ট আমি পাম, সেই ৰিজাল্ট মানে উপভোগ কৰিবৰ কাৰণে, সেই ৰিজাল্ট আমি আমাৰ হেৰিয়ালৈ নিবৰ কাৰণে ভাবি আছোঁ। আজি ৰাতিপুৱাই কিমান মৈদাম আছে চৰাইদেউত? সঁচা কথা ক'বলৈ গ'লে মৈদাম যদি আমি চাওঁ 400ৰ ওপৰত মৈদাম আছে। কিন্তু তাৰ ভিতৰতে আমাৰ এতিয়া যিখিনি এৰিয়া কোৰ জ'ন আৰু বাফাৰ জ'ন, এতিয়া কোৰ জ'নত আমাৰ 843 বিঘা মাটি সদ্যহতে আমাৰ বেৰিকেডৰ ভিতৰত আছে। তাত কোনো পাৰ্মানেণ্ট এষ্টাব্লিছমেণ্ট বেলেগ নাই, বাহিৰা হেৰি নাই, এনক্ৰ'চমেণ্টৰ ব্যৱস্থা নাই। তাত মানে সম্পূৰ্ণৰূপে অক্ষতভাৱে আছে। তাত মানে টোটেল 90টা মৈদাম উদ্ধাৰ কৰা হৈছে। তাৰ বাহিৰত আমাৰ বাহিৰত বহুতখিনি মৈদাম আছে। কুঁৱৰী মৈদামখিনি ইয়াৰ পৰা 2 কিলোমিটাৰ আগলৈকে আছে, যিখিনি আমাৰ বাফাৰ জ'নৰ ভিতৰত পৰে। তাৰ ভিতৰত ৰজা মৈদাম আৰু চুকাফাৰ মৈদামকে ধৰি সংলগ্ন আৰু কেইবাটাও মৈদাম আমাৰ ইয়াত আছে, যিখিনি বাফাৰ জ'নত আছে। গতিকে আমাৰ ইয়াত যদি আমি চাবলৈ যাওঁ, সদ্যহতে প্ৰায় 200 ওচৰা-ওচৰি মৈদাম আমি পাম। কিন্তু তাৰ বাহিৰে বাকী আছে ধৰক আমাৰ যোৰহাটত আছে, ৰজা মৈদাম আছে, তেনেকুৱা ধৰণে আমাৰ সোণাৰীতো আছে, ইত্যাদি ইত্যাদি। আমাৰ বৰবৰুৱা মৈদাম আছে, লাকুৱাত আছে। তাৰপিছত সিফালে ডিব্ৰুগড়লৈ যাওঁতে ৰাস্তাৰ কাষতো মৈদাম আছে। এনেকুৱা সিঁচৰিত হৈ থকা বহুত মৈদাম আছে। সেই অনুসৰি যদি আমি চাওঁ, 400ৰ ওপৰত মৈদাম আমাৰ সামগ্ৰিকভাৱে থাকিব লাগে। কাৰণ এটা দলক ছাৰ্ভে কৰিবলৈ দিয়া হৈছিলে, এজন শৰ্মা বুলি এজন দায়িত্বক দিয়া হৈছিলে আৰ্কিঅ'লজি ছাইডৰ ফালৰ পৰা। তেওঁ যিখিনি ছাৰ্ভে কৰিছিলে সেই অনুসৰি মই আনুমানিকহে কৈছোঁ 400ৰ ওপৰত মৈদাম থাকিব লাগে।